নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি ছেভেন চিষ্টাৰ্ছ গ্ৰুপে বিষ্ণু ৰাভা দিৱসৰ দিনা সুৰৰ দেউলৰ উদ্যোগত যোৰহাট ফাইন আৰ্ট ছ'চাইটিত এখনি চিত্ৰ আৰু আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে নিউজৰ ৰিপৰ্ট ছেভেন চিষ্টাৰ গ্ৰুপে বিষ্ণু ৰাভা দিৱসৰ দিনা সুৰৰ দেউলৰ উদ্যোগত যোৰহাট ফাইন আৰ্ট ছ'চাইটিত এখনি চিত্ৰ আৰু আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে উল্লেখযোগ্য যে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিশিষ্ট অতিথি ডক্টৰ পৰাণ বৰুৱাই তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে চিত্ৰ আৰু আলোকচিত্ৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামীয়ে আৰম্ভণিতে চন্দন ঠাকুৰে ৰাধাদেৱৰ কবিতা আবৃত্তি কৰাৰ লগে লগে ৰাধাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে মিহিৰ বেজবৰুৱাই ৰাভা সংগীত পৰিৱেশন ফাইন আৰ্ট ছ'চাইটিৰ সভাপতি ভৃগুপতি হাজৰিকা আৰু সম্পাদক বিশ্বজিৎ বৰুৱাই চমু ভাষণ কৰ্মানী স্বৰা সায়ন্তিনী বৰাই সুন্দৰ কবিতা আবৃত্তিৰে সকলোকে মন মোহিত কৰে অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰে ঘোষক আৰু অভিনেতা দীপক নাথে আমাৰ সাত ভনী এটা গ্ৰুপ আছে আমি তাক মানে ধৰি লওক ছেভেন চিষ্টাৰ নাম দিছোঁ সেই ছেভেন চিষ্টাৰ গ্ৰুপটো প্ৰথম আৰম্ভ হৈছিলে আমাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডত আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আমি নেচাৰৰ ওপৰত আমি তাত এক্সিবিশ্যন কৰিছিলোঁ এতিয়া নেক্সট আমি যোৰহাটত কৰিলোঁ যোৰহাটৰ ৰাভা দিৱসৰ দিনাখন বিষ্ণু ৰাভা দিৱসৰ দিনাখন আমি ল'লোঁ সুৰৰ দেউল উদ্যোগত আমি এটা এক্সিবিশ্যন প্ৰদৰ্শনী ইয়াত আয়োজন কৰিলোঁ সেই প্ৰদৰ্শনীত আমাৰ ধৰি লওক বিষ্ণু ৰাভা দেৱৰ গীতৰ ওপৰত আমাৰ যিখিনি পেইণ্টিং কেইখনমান পেইণ্টিং প্ৰদৰ্শন হৈছে আৰু ধৰি লওক অসমৰ নানান সাংস্কৃতিক জগতৰ যিখিনি ধৰি লওক শংকৰদেৱৰ এনেকুৱা ধৰণৰ পেইণ্টিংবিলাক প্ৰদৰ্শন হৈছে আৰু আমাৰ উদ্দেশ্য হৈছে আমি অসমক লৈ পেলাই আমি কিছুমান কাম কৰি যাম সেইটোৱে আমাৰ উদ্দেশ্য আৰু ইয়াত আমাৰ লগতে আলোকচিত্ৰও আছে আলোকচিত্ৰ তেওঁলোকে ধৰি লওক বিষ্ণু ৰাভাৰ তেওঁলোকৰ ঘৰখন আনি পেলাই ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু তেওঁলোকৰ গীতৰ ওপৰতো তেওঁলোকে এখন ফটোগ্ৰাফি কৰিছে আলোকচিত্ৰৰ ইয়াত আমাৰ সঞ্জীৱ গোহাঁই বৰুৱা আছে ঝুমা গগৈ আছে অনিন্দিতা শৰ্মা আছে আৰু ইয়াৰ ধ্ৰুৱ বৰুৱা আছে আৰু আমি চিত্ৰকলাৰ বিভাগত আছোঁ আমি চাৰিগৰাকী বন্দনা নাথ ৰেখা দত্ত মই আৰু জ্যোতি শইকীয়া কলিতা আছোঁ আৰু লগতে আমাৰ লগত আছে গীতা ঠাকুৰীয়া বাইদেউ এইকেইগৰাকী আমি ইয়াত কৰি আছোঁ আৰু এইখন প্ৰদৰ্শনী আমাৰ 3 দিন ধৰি চলি আছে আজি আমাৰ ক্লজিং আছে ৰাইজৰ সঁহাৰি খুব ভালেই পাইছোঁ প্ৰথম দিনাখনৰে আমাৰ যথেষ্টখিনি ইয়াত দৰ্শক উপস্থিত হৈছিলে আজি ছেকেণ্ড ডেও আমাৰ দৰ্শক যথেষ্টখিনি হৈছিলে আজিও দৰ্শক আহি আছে সৌৰভজ্যোতি বৰুৱা প্ৰাক্তন সম্পাদক যোৰহাট ফাইন আৰ্ট ছ'চাইটি এই ছেভেন চিষ্টাৰ্ছ যি মহিলা শিল্পীসকলে আয়োজন কৰা লগতে 6জন অতিথি শিল্পীৰ লৈ পেলাই যি ফটোগ্ৰাফী আৰু পেইণ্টিঙৰ এক্সিবিশ্যন আমাৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটি আৰ্ট গেলেৰীত হৈ আছে এইখন অত্যন্ত সুন্দৰ হৈছে আৰু ৰাভা দিৱসৰ লগত সংগতি ৰাখি 20 তাৰিখে এই প্ৰদৰ্শনীখনৰ শুভ উদ্বোধন হয় আৰু এইখনত বৰ্তমান আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু শিল্পানুৰাগী ৰাইজে উপভোগ কৰি অত্যন্ত সুখী হৈছে ধন্যবাদ নমস্কাৰ মোৰ নাম ডক্টৰ দীপা ঠাকুৰীয়া মই বৰ্তমান ভঙামুখ মডেল হস্পিটেল ডেপুটি ছুপাৰিনটেণ্ডেণ্ট হিচাপে কাম কৰি আছোঁ ছবি আঁকাটো মোৰ এটা মানে কি কৰোঁ চিকিৎসকৰ বাহিৰেও মোৰ এইটো এটা নিচা আৰু ছবি আঁকি থাকিলেই মই মানে সকলো পাহৰি থাকিব পাৰোঁ এইখন মোৰ এখন ছবি এইখন শিল্পকাৰৰ ওপৰত অইল পেইণ্টিঙত কৰিছোঁ এইখন মাজুলীত থাকোঁতে ৱাটাৰ কালাৰ এখন কৰিছোঁ ফটোকেইখন দেখুৱাব নেকি এইখন ৱাটাৰ কালাৰ এখন কৰিছোঁ সেইখন কাকজানৰ স্মৃতিত কৰিছোঁ আৰু মোৰ মানে অনুভৱটো কি হৈছে এই ছেভেন চিষ্টাৰত মই আজি 2টা বছৰে জড়িত হৈ আছোঁ আৰু আমাৰ 7গৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী আছে আৰু তেওঁলোকৰ লগত ইয়াতে আহি আজি ইয়াত পাৰ্টিচিপেট কৰি মই বহুত আনন্দিত হৈছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও